নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে ফাইনেল ৰিপৰ্ট আৰম্ভণিতে ব্ৰেকিং নিউজ কাইলৈ ঘোষণা হ'ব টেটৰ ফলাফল দিনৰ 11 বজাত প্ৰকাশিত হ'ব টেটৰ ফলাফল দুটা ৱেবছাইট যোগে উপলব্ধ হ'ব আপুনি দুটা ৱেবছাইটত লাভ কৰিব পাৰিব টেটৰ ফলাফল ssa.assam.gov.in এই ৱেবছাইটটোত প্ৰকাশ কৰিব ফলাফল যত আপুনি যদি আপুনি টেট পৰীক্ষাৰ্থী বা টেটৰ ফলাফল জানিবলৈ বিচাৰিছে পুনৰ জনাইছো এটা ৱেবছাইট হৈছে ssa.assam.gov.in এই ৱেবছাইটৰ লগতে ফলাফল উপলব্ধ হ'ব আনটো ৱেবছাইট sebaonline.org টো sebaonline.org টো আপুনি লাভ কৰিব পাৰিব টেটৰ ফলাফল যি টেট পৰীক্ষা যোৱা 31 অক্টোবৰত অনুষ্ঠিত হৈছিল ফলাফলৰ বাবে অধীৰ অপেক্ষাৰে ৰৈ আছে পৰীক্ষাৰ্থীসকল টেটৰ পৰীক্ষা 31 অক্টোবৰত অনুষ্ঠিত হোৱাৰ পিছত কাইলৈ ফলাফলৰ দিন 11 বজাৰ লগে লগে প্ৰকাশিত হ'ব টেটৰ ফলাফল দুটাকৈ ৱেবছাইট দুটা দিয়া হৈছে টিভিৰ পৰ্দাত দুটাকৈ ৱেবছাইটত উপলব্ধ হ'ব টেটৰ ফলাফল বন্ধ নহয় অঙ্গনবাড়ী কেন্দ্র ৩০০০তকৈ কম ছাত্ৰ-ছাত্ৰী থাকিলেও বন্ধ নহয় মহাবিদ্যালয় নতুন শিক্ষা নীতি সন্দৰ্ভত বৈঠকৰ পিছতে এই মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ডঃ ৰনোজ পেগুৱে নতুন শিক্ষা নীতিৰ আধাৰত হ'ব বিদ্যালয়সমূহৰ একত্ৰীকৰণ প্ৰক্ৰিয়া ২৪ ডিচেম্বৰত অসম বিধানসভাত নতুন শিক্ষা নীতিৰ ওপৰত বিশেষ আলোচনা কৰা হ'ব বিধানসভা অধিৱেশনৰ পূৰ্বে নতুন শিক্ষা নীতি সন্দৰ্ভত মঙলবাৰে অধ্যক্ষৰ উদ্যোগত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠকত গুৱাহাটী বিশ্ববিদ্যালয় কটন বিশ্ববিদ্যালয়ৰ লগতে কাজিৰঙা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অসম জাতীয় বিদ্যালয়ৰ শিক্ষকৰ লগতে ভালে কেইখন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ মুৰব্বীসকলে অংশগ্ৰহণ কৰে নতুন শিক্ষা নীতিয়ে কৈছে যে 6% অফ জিডিপি শিক্ষাৰ হিতানত খৰচ কৰিব লাগে 21-22ৰ আমাৰ বাজেট আছিল সেই বাজেটে আমাৰ 20,000 কোটি টকাৰ বাজেট গতিকে শিক্ষা হিতানত পুঁজি সংকোচনৰ কোনো সিদ্ধান্ত আমাৰ নাই শিক্ষা ক্ষেত্ৰ বুলি এখন আঁচনি ৰূপায়ণ হৈছিল য'ত ওচৰা-ওচৰিকৈ থকা দুখন বিদ্যালয় একত্ৰীকৰণ কৰা হৈছিল এতিয়া সেই শিক্ষা ক্ষেত্ৰ আঁচনিখনৰ দ্বিতীয় পৰ্বটো আমি ৰূপায়ণ কৰিবলৈ গৈ আছোঁ নতুন শিক্ষা নীতিত প্ৰাক প্ৰাথমিক শিক্ষাৰ কথাটো আছে আৰু প্ৰাক প্ৰাথমিক শিক্ষাৰ ষ্টেক হোল্ডাৰ তাৰ ৰূপায়ণ কৰাৰ দায়িত্বটো 4টা বিভাগৰ হাতত যুটীয়াভাৱে আছে শিক্ষা বিভাগ স্বাস্থ্য বিভাগ সমাজ কল্যাণ বিভাগ আৰু জনজাতি কল্যাণ বিভাগ এই 4টা বিভাগৰ যৌথ প্ৰচেষ্টাতহে আমি প্ৰাক প্ৰাথমিক শিক্ষা প্ৰদান কৰিম কাৰণ ইয়াত শিক্ষাৰ লগে লগে নিউট্ৰিশ্যনটো কথাটো নিউট্ৰিশ্যন আৰু ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্য এই কথাখিনি ইয়াৰ লগত জড়িত হৈ আছে ভেকচিনেশ্যনখিনি যাতে সুন্দৰভাৱে আগুৱাই নিব পাৰি তাৰ কাৰণে 4টা ডিপাৰ্টমেণ্টে একেলগে কাম কৰিব কলেজৰ ক্ষেত্ৰত কৈছে যে উচ্চ শিক্ষাৰ অনুষ্ঠান হিচাপে এখন মহাবিদ্যালয়ত মিনিমাম 3,000 ষ্টুডেণ্ট থাকিব লাগে কিন্তু 3,000 ষ্টুডেণ্ট নাথাকিলে বন্ধ কৰি দিব সেইটো এটা আজগুবি খবৰ তেনেকুৱা কোনো মানে নীতি নিৰ্দেশনা ভাৰত চৰকাৰৰ নাই আৰু অসম চৰকাৰৰ তেনেকুৱা কোনো সিদ্ধান্ত আমাৰ নাই পৰৱৰ্তী খবৰ কাছাৰৰ লক্ষীপুৰত NSCN-IMৰ গুলী চালনা উগ্ৰপন্থীৰ গুলীত আহত হৈছে এজন সাধাৰণ লোক আৰু গুলীবিদ্ধ লোকজন শিলচৰ মেডিকেল কলেজত ভৰ্তি হৈ আছে অসম মণিপুৰ সীমান্তৰ গুলী চালনাৰ সৈতে সন্ত্ৰাস NSCN-IMৰ আৰু গুলী চালনা কৰি আঁতৰি গৈছে NSCN-IMৰ সেই দলটো কাছাৰৰ লক্ষীপুৰত NSCN-IMৰ গুলী চালনা উগ্ৰপন্থীৰ গুলীত আহত হৈছে এজন সৰ্বসাধাৰণ লোক গুলীবিদ্ধ লোকজনক শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে অসম মণিপুৰ সীমান্তত গুলী চালনাৰে সন্ত্ৰাস NSCN-IMৰ আৰু গুলী চালনা কৰি আঁতৰি গৈছে NSCN-IMৰ দলটো মানকাছৰৰ লাটমণ্ডল নুৰুল ইছলাম চৰকাৰক গ্ৰেপ্তাৰ কৰা হৈছে ধুবুৰী জিলাৰ আৰক্ষীৰ সহযোগত দক্ষিণ হালমৰা মানকাছৰ জিলাৰ আৰক্ষীয়ে ধুবুৰী জিলাৰ গৌৰীপুৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে লাটমণ্ডল নুৰুল ইছলাম চৰকাৰক বিগত প্ৰায় 3 মাহে আত্মগোপন কৰি আছিল লাটমণ্ডলজনে দক্ষিণ হালমৰা থানাৰ গোচৰৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হৈছে ধৃত লাটমণ্ডলজনৰ বিৰুদ্ধে দুৰ্নীতিকে ধৰি বিভিন্ন অনিয়মৰ গুৰুতৰ অভিযোগ আছে ধুবুৰী জিলাৰ গৌৰীপুৰৰ পৰা আমি গ্ৰেপ্তাৰ কৰিছোঁ আমাৰ সাউথ চালমৰা PS কেছ নাম্বাৰ 440/21 আণ্ডাৰ সেকশ্যন 409 406 468 471 420 IPC এটা গোচৰ আছিলে সেই সংক্ৰান্তত তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে তেখেতক আচলতে বিচাৰি আছিলোঁ তেখেত যোৱা 21 ছেপ্টেম্বৰৰ পৰা পলাতক হৈ আছিলে
বিটিআৰত দক্ষতা বিকাশ নিযুক্তি আৰু উদ্যোগ খণ্ডৰ বিকাশৰ মিছন শুভাৰম্ভণি কৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিটিচিৰ মুখ্য সচিব শান্তনু পি গোটমাৰে আদৰণি ভাষণ কৰা অনুষ্ঠানটোত বন্তি প্ৰজ্বলনেৰে মুখ্য অতিথি তথা অসমৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উদ্বোধন কৰে কোকৰাঝাৰ চহৰৰ চান্দামাৰী স্থিত বড়োফা সাংস্কৃতিক ক্ষেত্ৰত অপেন থিয়েটাৰ গেলাৰীত অনুষ্ঠিত কৰা হয় এই কাৰ্যসূচী আজি ইয়াতে এই মিছনটো আজি মুকলি কৰা হ'ল গতিকে এই মিছনৰ জৰিয়তে মই ভাবোঁ যে আমাৰ বিটিআৰ যিখিনি এলেকা আছে তাত এই স্কিল ডেভেলপমেণ্টটো মিছন মোডত লৈ যাব পাৰিব বিশেষকৈ বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজৰ পৰা যিখিনি ষ্টাৰ্টআপ তেওঁলোকে যিখিনি আজি ইয়াতে প্ৰেজেণ্টেশ্যন দিছে সেইখিনি অতি সুন্দৰ হৈছে আৰু আমাৰ স্কিল আৰু এমপ্লয়মেণ্ট আৰু এণ্টাৰপ্ৰেনাৰশ্বিপ বিভাগৰ পৰাও যিটো ৰোডমেপ তেওঁলোকে দিছে এই ৰোডমেপখন যদি আমি বাস্তৱত ৰূপায়িত কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ আগন্তুক দিনত আমাৰ যিখিনি ল'ৰা ছোৱালী আজি পঢ়ি আছে গতিকে তেওঁলোকৰ মানে সংস্থাপনৰ ক্ষেত্ৰত কোনো অসুবিধা নহয় তেওঁলোকে সংস্থাপিত হ'ব পাৰিব শিক্ষা অনুষ্ঠানত কোভিডৰ দ্ৰুত সংক্ৰমণ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাছত এবাৰ বি বৰুৱা মহাবিদ্যালয়খনৰ 6 গৰাকীকৈ শিক্ষাৰ্থী আক্ৰান্ত হৈছে কোভিডত আকৌ কোভিডৰ দ্ৰুত সংক্ৰমণ প্ৰথমে গুৱাহাটী বিশ্ববিদ্যালয় এইবাৰ বি বৰুৱা মহাবিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ 15 গৰাকী শিক্ষাৰ্থীৰ দেহত কোভিড সংক্ৰমণ ধৰা পৰাৰ পিছতে বাতিল হৈছে বিশ্ববিদ্যালয় সপ্তাহৰ কাৰ্যসূচী বি বৰুৱা মহাবিদ্যালয়ৰো 6 শিক্ষাৰ্থীৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে স্বাস্থ্য বিভাগে মহাবিদ্যালয়খনত কৰা কোভিড পৰীক্ষাত 6 গৰাকী শিক্ষাৰ্থীৰ কোভিড সংক্ৰমণ ধৰা পৰিছে দুদিনৰ পৰা মহাবিদ্যালয়খনত স্বাস্থ্য বিভাগে RT-PCR টেষ্ট কৰিছিল ইপিনে 15 গৰাকী শিক্ষাৰ্থী কোভিড সংক্ৰমিত হোৱাৰ পিছতে চিন্তিত হৈ উঠিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ কোভিড আক্ৰান্তসকলৰ অধিকাংশই বিশ্ববিদ্যালয়ৰ বিভিন্ন হোষ্টেলৰ আৱাসী কোভিড পৰীক্ষা অধিক হলে সংক্ৰমিতৰ সংখ্যা বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে এনে পৰিস্থিতিত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই 5 দিনৰ বাবে বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ লগতে হোষ্টেলসমূহ বন্ধ ঘোষণা কৰিছে 15 তাৰিখৰ পৰা 19 তাৰিখলৈ বন্ধ থাকিব অফলাইন শ্ৰেণীৰ লগতে হোষ্টেলসমূহ ইতিমধ্যে বিশ্ববিদ্যালয় সপ্তাহৰ বাবে বুধবাৰৰে পৰা হ'বলগীয়া সাংস্কৃতিক অনুষ্ঠানকে ধৰি সকলো কাৰ্যসূচীও বাতিল কৰা হৈছে স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুযায়ী বিগত সপ্তাহৰ পৰা বিশ্ববিদ্যালয়খনত কোভিড পৰীক্ষা কৰা হৈছিল কোভিডৰ RT-PCR টেষ্টতে 15 গৰাকীকৈ শিক্ষাৰ্থীৰ দেহত কোভিড পজিটিভ ধৰা পৰে গুৱাহাটী বিশ্ববিদ্যালয় অহাকালিৰ পৰা 19 তাৰিখলৈকে বন্ধ কৰি দিয়া হৈছে কোভিডৰ কাৰণে এইটো হোষ্টেলবিলাকক আৰু ক্লাছসমূহ বন্ধ কৰা হৈছে আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ যি এটা টেষ্টিং হৈ আছিল প্ৰত্যেক হোষ্টেলতে তাৰপিছত 2019 লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে 9খন আসন লাভ কৰাৰ বিপৰীতে 5খন আসনত সন্মুখীন হৈছিল পৰাজয়ৰ আশা কৰিও কলিয়াবৰ সমষ্টি অগপ প্ৰাৰ্থী মণিমাধৱ মহন্ত আৰু বৰপেটাত কুমাৰদীপক দাসক জয় কৰাব নোৱাৰিলে বিজেপি মিত্ৰজোঁটে আৰু এইবাৰ পিছে মিত্ৰ দল অগপলৈ অসম গণ পৰিষদলৈ বাট নাচাই নিজৰ হাতত নথকা 5টা সমষ্টিতে বিজেপিয়ে নিযুক্তি দিছে পৰ্যবেক্ষক অগপলৈ বাট চোৱা নাই বিজেপিয়ে যিকোনো প্ৰকাৰে বিজেপিক লাগে কলিয়াবৰত বিজেপিয়ে পৰ্যবেক্ষক নিযুক্তি দিলে সৰ্বানন্দ সোণোৱালক নিৰ্বাচনৰ বাবে প্ৰতিটো সময়তে সাজু থাকে গেৰুৱা দল বিজেপি প্ৰত্যেকটো দিনত নিজকে প্ৰস্তুত কৰি ৰাখে আগ্ৰাসী দলটোৱে তাৰ প্ৰমাণ অসমত 2014ৰ পৰা প্ৰত্যেকটো নিৰ্বাচনে দি আহিছে সন্মুখত থকা দুখনকৈ স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ লগতে পৌৰসভা আৰু 3টাকৈ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি তুংগত শাসকীয় দলটোৰ ইয়াতে শেষ নাই হোৱা 2024ৰ লোকসভা নিৰ্বাচনলৈও নিজকে সাজু কৰিছে গেৰুৱা বাহিনীয়ে 2019ৰ লোকসভা নিৰ্বাচনত 10খন আসনত নিজা প্ৰাৰ্থী দিয়াৰ বিপৰীতে মিত্ৰদল অগপক 4খন আৰু BPFক এৰি দিছিল কোকৰাঝাৰ আসনখন কিন্তু এইবাৰ অগপই নাপাব পাৰে কলিয়াবৰ আসন কিয়নো
বিজেপিয়ে নিৰ্বাচনলৈ মাজত 2টা বছৰ থাকোঁতেই কলিয়াবৰ, নগাঁও, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত নিযুক্তি দিছে পৰ্যবেক্ষক। ৰাজ্যসভাৰ সাংসদ, কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক পৰ্যবেক্ষকৰ দায়িত্ব দিছে কলিয়াবৰত। কলিয়াবৰ লোকসভাত আমাৰ সাংসদ নাই, গতিকে তাত আমি চিন্তা কৰিছোঁ যে তাত নাই হৈ সদায় নাথাকিব। ৰাজ্যসভাৰ সাংসদ, কেন্দ্ৰীয় মন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সেই লোকসভাটোত অকণমান চকু ৰাখিব। নগাঁও লোকসভাত সাংসদ নোহোৱা যদিও তাত আমাৰ ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ আছে ডাঙৰীয়া তাত চাব। কোকৰাঝাৰ লোকসভা তাত আমাৰ সাংসদ নাই, এটা ৰমেশ্বৰ তেলী ডাঙৰীয়া তাত মাজে মাজে তেখেত যাব। ধুবুৰী লোকসভা আমাৰ 2জন আমি ৰাখিছোঁ, আমাৰ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া তেখেতৰ ৰাজ্যসভাৰ সাংসদ আৰু ডক্টৰ ৰাজদীপ ৰয়। বৰপেটাতো ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া যাব। উল্লেখযোগ্য যে কলিয়াবৰ লোকসভা সমষ্টিত বিজেপিৰ সাংগঠনিক ভেটি যথেষ্ট শক্তিশালী। 2014ত বিজেপি প্ৰাৰ্থী মৃণাল শইকীয়া কম ভোটৰ ব্যৱধানতহে পৰাজিত হৈছিল। ইফালে অগপ বিজেপিয়ে পৃথককৈ পঞ্চায়ত নিৰ্বাচন খেলি অগপতকৈ অধিক পঞ্চায়ত দখল কৰিছিল। অপ্ৰিয় সত্য যে 2019ৰ নিৰ্বাচনত বিজেপিৰ শক্তিশালী ভেটিৰ বাবেহে কলিয়াবৰত শক্তিশালী যুঁজ দিব পাৰিছিল অগপৰ প্ৰাৰ্থীগৰাকীয়ে। বিজেপিৰ এই কুচকাৱাজ দেখি 2024ত কলিয়াবৰত যে বিজেপিৰ প্ৰাৰ্থীয়ে থাকিব সেয়া স্পষ্ট হৈ পৰিছে। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পিতৃৰ অসাৱধানতাৰ বাবেই গুলীবিদ্ধ হ'ল পুত্ৰ। পিতৃৰ পিষ্টলৰ গুলীয়ে আঘাত হানিলে কণমানি পুত্ৰক। এই ঘটনাটো সংঘটিত হৈছে কলিয়াবৰত। প্ৰতিবেদন আগবঢ়াই ইয়াৰে সৈতে ফাইনেল ৰিপৰ্টৰ পৰা বিদায় ল'ম। নমস্কাৰ। অসাৱধানতাই মাতিলে বিপদ। চৰকাৰী আৱাসগৃহত গুলীবিদ্ধ আৰক্ষী পুত্ৰ। এই ঘটনা কলিয়াবৰৰ উলুৱনি আৰক্ষী নিৱেশৰ। পিতৃৰ ভুলৰ বাবেই গুলীবিদ্ধ হ'ল এটি 4 বছৰীয়া শিশু। সোমবাৰে নিশা কৰ্তব্যস্থললৈ যাবলৈ ওলাইছিল শিশুটিৰ পিতৃ সহকাৰী উপ পৰিদৰ্শক তিলক বৰদলৈ। কিন্তু পিতৃৰ অসাৱধানতাৰ সুযোগ লৈ শিশুটিয়ে হাতত তুলি লয় পিতৃৰ পিষ্টলটো। তাৰ 5 মুহূৰ্ততে সংঘটিত হ'ল এটা অনাকাংক্ষিত ঘটনা। ভৰিত গুলীবিদ্ধ কণমানি শিশুটি। এই চাই তিলক বৰদলৈ তেখেতৰ ল'ৰাটোৰ ভৰিত গুলী লাগিছে বুলি ক'লে আৰু লগে লগে তেখেতক হস্পিটেললৈ লৈ গ'ল। তাৰপৰা TMTত মই গ'লোঁ, গৈ পেলাই তেতিয়া জানিব পাৰিলোঁ মানে তিলক বৰদলৈয়ে এই ডিউটিলৈ ওলাইছিলে হেনো, নাইট ডিউটি আছিলে তেখেতৰ। তেখেতে আৰ্মছটো মানে তেখেতে টেবুলত থৈছিলে নে ক'ত থৈছিলে ইমানটো বিশেষটো গম পোৱা নাই বাৰু মই। থওঁতে তাৰমানে অকস্মাতে ল'ৰাটোৱে আহি পেলাই মানে টিকা টিপি দিলে তাৰমানে ভৰিত গুলী ঘটনা সন্দৰ্ভত অব্যাহত আছে বিভাগীয় অনুসন্ধান। সম্প্ৰতি তেজপুৰৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে কণমানি মনোজ বৰদলৈ। সেইটো আৰু কচিয়াছ হ'ব লাগিছিলে এই যে চিপাহী, কিউকি এই যে পিষ্টলটো ঘৰৰ ভিতৰত লৈ যাব নালাগিছে, এতিয়া বাচ্চা আছে তো তাৰ এইটো আমি তাৰ কাৰণে যি আমাৰ ডিচিপ্লিন কৰিব লাগে তাই কৰিম। এতিয়া বাচ্চা ঠিক আছে, পাৱত অলপমান লাগিছে, চোট লাগিছে নিশ্চয়। সেইটো আনফৰ্চুনেট হ'ব, এক্সিডেণ্ট আছিল, আনফৰ্চুনেট আছে। সেইটো কাৰণে যে ডিচিপ্লিনাৰী একশ্যন লোৱাৰ আছে সেইটো আমি লৈ আছোঁ, বাট বাচ্চা এতিয়া ঠিক আছে। ইতিমধ্যেই গুলীবিদ্ধ শিশুটিক বিপদমুক্ত বুলি মন্তব্য কৰিছে চিকিৎসকে। কলিয়াবৰৰ পৰা দিবাকৰ দাস, নিউজ 18 অসম নৰ্থ ইষ্ট।